আজি আমি দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অসমীয়াৰ অন্তৰ্গত শীৰ্ষক কবিতা বৰগীত নামৰ যিটো কবিতা আছে যাৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ তাৰ আমি এক্সপ্লেনেশ্যন অৰ্থাৎ ব্যাখ্যা দিম। এই কবিতাটিৰ জৰিয়তে কবিয়ে মানুহ আৰু হৰিৰ মাজত যি সম্পৰ্ক যি মহিমা আছে সেই বুজাবলৈ চেষ্টা কৰিছে। চ' বুজিবলৈ ভিডিঅ'টো শেষলৈ নিশ্চয় চাবা। হৰি হেৰ বা পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। যদি ইয়াত আমি নিজকে ধৰি লওঁ ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত এজনে আৰু আমি যদি ভগৱানৰ ওচৰলৈ যাওঁ, চ' মই কি কৰিছোঁ হৰিৰ ওচৰলৈ গৈছোঁ, হৰিৰ শৰণযোৰ ধৰিছোঁ, মানে ভগৱানৰ ওচৰলৈ সেৱা কৰি মই কৈছোঁ যে মই এতিয়া আপোনাৰ শৰণলৈ আহিছোঁ আৰু আপুনি যাতে মোক কেতিয়াও মানে কৈছে নহয় নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, মানে জীয়াই থাকোঁতে আৰু মৃত্যুৰ পিছতো যাতে আপুনি মোক কেতিয়া এৰি থৈ নাযায় এই বুলি সম্বোধন কৰিছে। কোনে? ধৰি লোৱা মোৰ এটা নৰ্মেল ভক্তে বা মই, তোমালোকে নিজকে অনুমান কৰিব পাৰা। কনক খনুন্দৰ যোগী যাহাকো ধিয়াই ফল নিগমে যাক বিচাৰি নাপায়। ইয়াত দুটা ঋষিমুনিৰ নাম লোৱা হৈছে, কনক আৰু সনন্দ। অ'কে, চ' এই দুটা ঋষিয়ে কি কৰে? ধ্যান কৰিও কি নকৰে? শ্ৰীকৃষ্ণ অৰ্থাৎ ভগৱানৰ ৰূপ পাবলৈ সক্ষম নহয়, মানে ভগৱানক দেখিবলৈ সক্ষম নহয়। আৰু সকল নিগম, যিটো নিগম শাস্ত্ৰ আছে, নিগম শাস্ত্ৰই যাৰ মহিমা কৰি পেলাই শেষ কৰিব নোৱাৰে। সেইকাৰণে এই দুটা লাইনত কৰিছে কনক খনন্দৰ যোগী যাহাকো ধিয়াই, কনকৰ নামৰ যোগীয়ে ধ্যান কৰিও নাপাৰে আৰু সকল নিগম শাস্ত্ৰই তেওঁক কি কৰিব নোৱাৰে? তেওঁৰ যিটো মহিমা আছে সেইটো বৰ্ণনা কৰিব নোৱাৰে। সহস্ৰ বনয়নে যাৰ নাপাৱন্ত সীমা অধীমে জানিব কেন তোমাৰ ইমেজত চাই আছে বহুত কেইটা গেলেক্সি আছে। চ' আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰাই প্ৰতিটো গেলেক্সিৰ সৃষ্টি হৈছে, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। সেইকাৰণে কৈছে সহস্ৰ বনয়, সহস্ৰ মানে যিটো সাপ আছে না, সাত মুখলা, সেই সাপৰ তলত যিজন বহি থাকে সেইজনৰ যিটো সীমা আছে সেই সীমাটো অন্তহীন বুলি কৈছে। পৃথিৱীৰ বাহিৰলৈকে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৈকে কৈছে। চ' ইমান মহিমা থকা ব্যক্তিৰ নাম ভগৱানৰ যিটো মহিমা আছে, এজন অধম যোনে একো বুজি নাপায় তেওঁ কেনেধৰণে ভগৱানৰ মহিমা বুজি পাব? এই দুটা লাইনত ইয়াকে কৈছে। আতুৰ ভৈলাহু হৰি বিহয় বিকলে কৰিয়া উদ্ধাৰ মোক চৰণ কমলে। চ' চোৱা এই পৃথিৱীখনত কিমান মোহ মায়া আছে, টকা পইচা, ছোৱালী, বেয়া ধান্দা, কিমান ধান্দা আছে না, এই সকলোবোৰ কি আমাৰ মায়া, মোহ মায়া। বিহয় বিকল মানে দুখত যিজন মানুহ আতুৰ হৈ থাকে তেওঁক আমি বিহয় বিকল বুলি কওঁ। চ' সেইজন মানুহৰ কাৰণে একমাত্ৰ ভগৱানৰ অৰ্থাৎ নিজৰ হৰিৰ যোন চৰণ আছে সেই চৰণ যোন চোৱাৰ পিছতেই তেওঁক কি কৰিব পাৰে? হৰিয়ে তেওঁৰ এই দুখৰ পৰা উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে দেখা পাবা বহুত মানে কি যেতিয়া বয়সস্থ হৈ গৈ তেওঁলোকে হৰিৰ কি কৰে? শ্ৰদ্ধা কৰে বা হৰিক সেৱা কৰিবলৈ যত্ন কৰে। কাৰণ হৰিৰ চৰণ কমলে যে তেওঁলোকে উদ্ধাৰ কৰিব পাৰিব এই সকলো লোকে সেইটো কথা গম পায়। চ' সেই ধৰণৰ বিষয় বিকৰি থকা লোকৰ বাবে হৰিৰ চৰণ, ইয়াত লিখা আছে তোমাৰ চৰণ ধুই মোৰ মহাধন ভকত জনেৰে তুমি যে জীৱন। চ' যিজন আমাৰ চৰণ দুজোৰ আছে, মানে ভগৱানৰ ভৰি আছে, আমি সেৱা কৰিলে ক'ত কৰো? ভগৱানৰ ভৰিত চুই পেলাই সেৱা কৰো নে নাই? চ' সেই ভগৱানৰ যিজন চৰণ আছে সেইজন আমাৰ বিন্দৰ কাৰণে এটা মহাধন। আমি সকলোৱে জানো ভগৱানে আমাৰ মনৰ যিমান দুখ বা পীড়া আছে সকলো দূৰ কৰিব পাৰে। চ' ভকত এজনৰ কাৰণে গোটেইটো যিজন জীৱন আছে না, সেইজন জীৱন কি হৰিয়ে হয়। যিবিলাক মানুহ ভগৱানৰ ক্ষেত্ৰত বিশ্বাস ৰাখে বা বৈষ্ণৱ মানুহ, এই সকলো কাৰণে হৰিয়ে, তুমি নামঘৰত কেতিয়াবা গৈছা, সেই যিবিলাক ভকত আছে সেইকাৰণে তেওঁলোকে নিজৰ গোটেইটো জীৱন কাৰ কাৰণে উদযাপন কৰি দিয়ে, উৰাপন কৰি দিয়ে, হৰিৰ কাৰণে উৰাপন কৰি দিয়ে। সেই লাইনটো ইয়াত লিখা হৈছে। নেক্সট যদি তুমি চাওঁ, লিখা আছে কৃপা সাগৰ কৃপা কৰা একবাৰ কাকৰ পৰিয়াললো শৰণ। তুমি ধৰি লওক ভগৱানৰ ওচৰলৈ গৈ আছা, তুমি মেট্ৰিক দিবা, তুমি ধুনীয়াকৈ কৈছা যে হে হৰি মোক এবাৰ পাছ কৰাই দিবা। চ' সেইকাৰণে কৈছে কৃপা সাগৰ, কাৰণ তেওঁ যদি কৃপা কৰে, মানে হৰিয়ে যদি এবাৰ চকু খুলি তোমাৰ ওপৰত কৃপা কৰে তোমাৰ নিশ্চয় ভাল হ'ব। সেইকাৰণে কৈছে কৃপা সাগৰ কৃপা কৰা একবাৰ কাকৰ পৰিয়াললো শৰণ তোমাৰ। তোমাৰ যিজন হৰি আছে মই সেই ভৰিযোৰ ধৰি পেলাই তোমাক শৰণ কৰিছো। সেই হৰি, সেই কৃপা সাগৰ মোক কি কৰা? মোৰ ওপৰত এবাৰ কৃপা কৰা আৰু মোৰ যিটো মনোকামনা আছে বা মোৰ যিটো দুখ বেদনা আছে সেইটো তুমি কি কৰি লোৱা? শৰণ কৰি লৈছো, তোমাৰ ভৰি লৈছো, সেইকাৰণে মোক সেই দুখৰ পৰা বাহিৰ কৰি দিয়া। সেই তিনিটা লাইন ৰিলেটেড হৈ একেলগে, সেইকাৰণে এই পৰা বুজি পাবা যে কৃপা সাগৰে কৃপা কৰিলে ধৰণৰ হ'ব। নেক্সট আছে কৃপা কৰা নাৰায়ণ চুৰমুপা সহায় মাধৱ হৰি দাসোতা। লাষ্ট লাইনত কৈছে সেই নাৰায়ণ চুৰমুপা, নাৰায়ণ বিষ্ণু যিমান ভগৱানৰ ৰূপ আছে যিজন হৰিয়ে হয় সেইজন হৰি কৈছে যে কৃপা কৰা এবাৰ, কৃপা সাগৰ। তো কৃপা সাগৰ হয় সেইকাৰণে কৈছে মুপা, মানে যেন মায়াৰ বন্ধন আছে সেই মায়াৰ বন্ধনৰ পৰা মোক বাহিৰ কৰি দিয়া সেই হৰি। সেইকাৰণে কৈছে কৃপা কৰা নাৰায়ণ চুৰমুপা।
চ' মোৰ পৰা মানে মায়ে প্ৰথমৰ পৰা মোক বাহিৰ কৰি দিয়া আৰু কহয় মাধৱ আৰু মাধৱ তুমি কি কৈছে হৰিক ডাকো দা হৰিৰ যিটো ডাকো দাহ হলে যিটো শান্তি আৰু যিটো শাৰীৰিক আৰু সাংসাৰিক দুখৰ পৰা যিটো বেদনাৰ পৰা বাহিৰ হ'ব পাৰি সেই কথাটোৱে মাধৱে ইয়াত এক্সপ্লেইন কৰিছে। চ' হয়তো কিছুমান ইয়াতে মিষ্টেক হ'ব পাৰে বৰগীতটোৰ ভিতৰতে, বাট বৰগীতটো বহুত ইজি হয় আৰু বুজি পোৱাত সহজ হয়। এজন ব্যক্তি ভগৱানৰ প্ৰতি বা হৰিৰ প্ৰতি কি ধৰণৰ ব্যক্তিত্ব থাকে সেইখিনি আমাৰ শ্ৰী শ্ৰী মাধৱদেৱে দাঙি ধৰিছে গীতটিৰ জৰিয়তে। চ' এইটো জাষ্ট এক্সপ্লেনেশ্যন আছিলে। বুজি নাপালে তোমালোকে ভিডিঅ'টো চাবা আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো মোক কমেণ্টৰ এবাৰ ক'বা, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'ছ আৰু লাগি থাকে দেন my চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ফ্ৰী কণ্টেণ্ট ফ্ৰী যিবিলাক আছে সেইবিলাক এই চেনেলটোত লাহে